চিলাপথাৰত বাতৰি পৰিৱেশন কৰাৰ বাবে সাংবাদিকক আক্ৰমণ কৰা মনোজ দত্তক আটক। চিলাপথাৰৰ পৰা উত্তৰ অসমত ৰন্ধন গেছৰ অবৈধ সিন্ডিকেট চলোৱাৰ এক বাতৰিত যুগুত কৰিছিল চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াই। প্ৰাগ নিউজৰ বাতৰিত মনোজ দত্তৰ নাম প্ৰচাৰ হোৱাত ৰন্ধন গেছ বেপাৰীজনে চিলাপথাৰ নগৰৰ মাজ মজিয়াত থকা ASTC বাছ আস্থানৰ সন্মুখতে আক্ৰমণ চলাই মাৰপিট কৰে চিলাপথাৰৰ সংবাদকৰ্মী মাধুৰ্য শইকীয়াক। ঘটনা সংক্ৰান্তত সন্ধিয়া চিলাপথাৰ থানাত গোচৰ দাখিল কৰে সাংবাদিক মাধুৰ্য শইকীয়াই। চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 325/307/506 ধাৰাৰ 123/2024 চিলাপথাৰ থানাত গোচৰ পঞ্জীয়ন কৰি নিশা মনোজ দত্তক আটক কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে চিলাপথাৰৰ সাংবাদিক মহলৰ লগতে সদৌ অসম সাংবাদিক সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছে এই কাণ্ডক। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট PI নিউজ। চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক আজি বিয়লি প্ৰায় 5:30 বজাত অচিনাক্ত দুৰ্বৃত্তই কলা চিলিণ্ডাৰৰ বেহাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে চিলাপথাৰ মাজমজিয়াত যি আক্ৰমণ কৰিলে, এই আক্ৰমণৰ আমি তীব্ৰ নিন্দা কৰিছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ যে মাধুৰ্য শইকীয়াক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক অতি শীঘ্ৰে ধেমাজি জিলা আৰক্ষী প্ৰশাসন জিলা প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজি চিলাপথাৰ যিধৰণে CC প্ৰগ্ৰামৰ চিলাপথাৰ মাজভাগত চোৰাং চিলিণ্ডাৰ যি ব্যৱসায় চলি আছিলে, যিহেতু যিসমূহ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক আহে তাৰ পৰা তেখেতলোকে যি চিলিণ্ডাৰ চোৰাং ব্যৱসায় আছে, ব্যৱসায়ীসকলে 2 বা 3 কেজি চিলিণ্ডাৰ প্ৰতিটোৰ পৰা তেওঁলোকে ইণ্ডিয়ান গেছৰ উলিয়াই লয় আৰু অন্য চিলিণ্ডাৰ ভৰ্তি কৰি তেওঁলোকে এক ৰমৰমীয়া বেহাৰ চলাই আছিলে। ইয়াৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। ইয়াৰ লগত জড়িত থকা সকলো ব্যক্তিকে আমি চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব দাবী জনাইছিলোঁ। আৰু তাৰ পাছতে তেখেতলোকে ইয়াৰ লগত জড়িত যাৰ নাম স্থাপিত হৈছিলে দত্ত নামৰ উপাধি, সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছিলে আৰু পিছ মুহূৰ্তত তেখেতে যেতিয়া কাৰাগাৰৰ পৰা ওলাই আহি পিনে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ চেতিয়া আক্ৰমণ কৰিছিলে আৰু এই ঘটনা আমি উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিলোঁ। আৰু যিহেতু সেই ঘটনাৰ তেখেতলোকৰ আৰু অনাগত দিনত এনেধৰণৰ ঘটনা সংঘটিত নহয়, সেই মৰ্মে এই ঘটনা আমি এটা বুজাবুজি হৈছিলে। আৰু তাৰ পাছত কিন্তু পুনৰবাৰ আজি যি প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে। অসম জাতীয়তাবাদী যুৱ পৰিষদে যি চতুৰ্থ স্তম্ভৰ যিসকল সাংবাদিক আছে সেইসকলৰ আক্ৰমণক কেতিয়াও আমি যিসকলে আক্ৰমণ কৰিছে সেইসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছো। আৰু এনেকুৱা ঘটনা কেতিয়াও যাতে পুনৰাবৃত্তি নহয় তাৰ ব্যৱস্থা অসম আৰক্ষী তথা ধেমাজি প্ৰশাসনে ল'ব লাগিব। যেতিয়ালৈকে এইসকল ব্যক্তিৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে অনাগত দিনত অসম জাতীয়তাবাদী যুৱ পৰিষদ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম।